চাওক এঞ্জেলা প্ৰায় 9ৰ পৰা 10টা দিন ডিব্ৰুগড়বাসী বানৰ মাজত ককবকাই থাকিল তাৰ পিছত যেতিয়া গোটেই বিশ্লেষণবোৰ আৰম্ভ হ'ল যে কিয় ইমান কৃত্ৰিম বানত 9ৰ পৰা 10 দিন পানী থাকিবলগীয়া হ'ল কিয় পানী ওলাই যাব নোৱাৰিলে কাৰ ভুলৰ বাবে এইসমূহ পানী ওলাই যাব নোৱাৰিলে তেতিয়া কিন্তু সকলোৱে বা মুখ্যমন্ত্ৰী যেতিয়া ইয়ালৈ আহিল তাৰ পিছত যেতিয়া গোটেই বিষয়বোৰ পৰ্যবেক্ষণ কৰা হ'ল তেতিয়া ওলালে যে যেটো ডিটিপি অৰ্থাৎ ডিব্ৰুগড় টাউন প্ৰটেকশ্যনৰ বাবে যেটো ড্ৰেইন যেটো ব্ৰিটিছৰ কালৰে পৰা যেটো চলি আহিছে সেই ডিটিপিটো সম্পূৰ্ণৰূপে বেদখল কৰি ৰখা হৈছে সেই ডিটিপি এক প্ৰকাৰ বন্ধ কৰি ৰখা হৈছে আৰু চহৰখনৰ মাজত থকা যি 9.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ সেই ডিটিপি ড্ৰেইনটো অৰ্থাৎ সেই 9.5 কিলোমিটাৰতেই আটাইতকৈ ব্লকেজ আছে যেটো ব্লকেজৰ বাবে ডিব্ৰুগড়বাসীয়ে বানত ককবকাই থাকিবলগীয়া হৈছে আমি ইতিমধ্যে ৰাতিপুৱাৰ পৰা সতীৰ্থ টমাছ বুঢ়াগোহাঁই ডেভিড বুঢ়াগোহাঁই আৰু মই ব্যক্তিগতভাৱে আমি তিনিওজনে বাতৰি সম্প্ৰচাৰ কৰি আছো আমি দেখুৱাইছো যে কোট কেনেকৈ বেদখল কৰা হৈছে অগ্ৰসেন একাডেমীৰ কাষৰ আমি দৃশ্যসমূহ দেখুৱাইছিলো আমি দেখুৱাইছিলো এএসিবিৰ অধীনত থকা এটা কাৰ্যালয়ৰ যেটো বেদখল সেই বেদখল আমি দেখুৱাইছিলো কিন্তু প্ৰসংগটো হ'ল যে যোৱা 30টা বা 40টা বছৰে কৰি অহা এই বেদখলসমূহ কৰিবলৈ কোনে অনুমতি প্ৰদান কৰিছিল বৃহৎ যি অট্টালিকা আছিল বৃহৎ যি শিক্ষানুষ্ঠান আছিল চৰকাৰী কাৰ্যালয় আছিল চৰকাৰী কাৰ্যালয়টো বাদেই দিয়ক তাত উপাসনাথলী আছিল এইসমূহ নিৰ্মাণ কৰিবৰ বাবে কোন চৰকাৰী বিষয়ে কোন বিভাগে তেওঁলোকক অনুমতি প্ৰদান কৰিছিল আৰু কিছু দৃশ্য দেখুৱাম মহালয়া ৰোডত উপস্থিত আছো যেটো মহালয়া পথ সেই মহালয়া পথত কেনেকৈ এই ডিটিপি বেদখল হৈছে আমি যৰ পৰা দেখুৱাইছিলো তাৰ পৰা ফটো সাংবাদিক সন্তোষে দেখুৱাওতে তেতিয়া ৰাইজে দেখিছিল যে নলাটো একেবাৰে অকণমানি হৈ পৰিছিল এটা প্ৰান্তত আৰু সেই প্ৰান্তত আমি উপস্থিত আছো ইয়াত যিখন আপুনি গাৰ্ডৱাল দেখিছে এই গাৰ্ডৱাল ইয়াত আপুনি 2 মিটাৰো এই নলাটোৰ বহল নহয় য'ত থাকিব লাগে 13 মিটাৰ 9 মিটাৰ ঠায়ে 16 মিটাৰ পৰ্যন্ত বহল আছে কিন্তু ইয়াত আপুনি 3.5 মিটাৰটো বাদ দিয়ক ইয়াত 2 মিটাৰো বহল নাই কিয় বহল নাই এই যি দুখন দেৱাল আপুনি কাষত চাব এইসমূহ যিসমূহ ঘৰ মন্দিৰ আছে ঘৰ আছে ব্যৱসায়িক প্ৰতিষ্ঠান আছে আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ অৰ্থাৎ মহালয়াৰ ৰোডৰ যেটো মূল পথ সেই মূল পথটো যদি মূল পথৰ কাষত নলাটো থাকিলেহেঁতেন মই অকণমান বুজাবলৈ সহজ হ'ব যদি আমি এই দৃশ্যখিনি দেখুৱাম এইটো হৈছে মূল পথ এই মূল পথৰ কাষেদি অৰ্থাৎ নলাটো যদি ইয়াৰ পৰাও গ'লহেঁতেন তেতিয়া হ'লেও ইয়াৰ যেটো বহল হ'ব সেই বহলটো অতি কমেও 5 মিটাৰ বা 6 মিটাৰ হ'লহেঁতেন এতিয়া ইয়াৰ পৰা এই দেৱালখন চাওক এই দেৱালখন এনে ধৰণে পোনে হৈ আছে সিধা হৈ আছে আৰু ইয়াৰ পৰা এই দেৱালখন গাৰ্ডৱালখন ইয়াৰ পৰা এটো ভাজ লৈ পুনৰ ঠেক হৈ গৈছে অৰ্থাৎ যেটো যেনে ধৰণে নলাটো বৈ যাব লাগিছিল আজিৰ পৰা 30 বছৰৰ পূৰ্বেই সেই নলাটো ইয়াত বেদখল কৰি ইয়াত সম্পূৰ্ণৰূপে দখল কৰি বেআইনীভাৱে দখল কৰি একাংশই তেনে ধৰণে সেই নলাটো এক প্ৰকাৰ বন্ধ কৰি দিলে যাৰ ফল ভুগিবলগীয়া হৈছে যাৰ ফলত 9ৰ পৰা 10টা দিন বানত ককবকাবলগীয়া হৈছে এখন ডিব্ৰুগড় পৌৰসভা গুচি পৌৰ নিগম হ'ল ডিব্ৰুগড় ইমান এখন আধ্যমন্ত লোকৰ চহৰ এই চহৰখনত এই সমস্যাটো কিয় হ'ল যোৱা 30 বছৰ পূৰ্বে যেতিয়া এই সমূহ অট্টালিকা বনাবলৈ যেতিয়া অনুমতি দিছিল যিবোৰ শিক্ষা প্ৰতিষ্ঠান নিৰ্মাণ কৰিবলৈ অনুমতি দিছিল কোন বিভাগে অনুমতি দিছিল কোন বিভাগে ইয়াত অট্টালিকা সাজিবলৈ ব্যৱসায়িক প্ৰতিষ্ঠান সাজিবলৈ ইয়াত উপাসনা থলী সাজিবলৈ ইয়াত তেওঁলোকে ইয়াত অনুমতি দিছিল সেই কথাবোৰ আজি যদি তদন্ত হয় নিশ্চিতভাৱে ওলাব ইয়াত চাওক নলাৰ ওপৰেৰে মানুহৰ ঘৰলৈ যোৱাৰ এটো বাট এইফালেদি নলাৰ ওপৰেৰে সম্পূৰ্ণৰূপে এয়া উপাসনাথলী এই উপাসনাথলীৰ তলেৰে নলাটো বৈ গৈছে যথেষ্ট ঠেক হৈ গৈছে কিন্তু প্ৰসংগটো হৈছে যে এয়া এই দখলসমূহ আজি নহয় আজিৰ পৰা 30 বছৰ 40 বছৰ ধৰি তেওঁলোকে কৰি আহিছে কিয় কোনে অনুমতি দিছিল সতীৰ্থ ডেভিড বুঢ়াগোহাঁই আছে মই তেওঁৰ ওচৰলৈ অকণমান আহিব বিচাৰিম এই গোটেই কথাবোৰ যিমানটো বহল হ'ব লাগিছিল অকণমান স্থানীয় ব্যক্তি এজন আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিটো বিষয়ক লৈ এইটো আচলতে আমি ক'ব বিচৰা নাই যে এয়া আজি কোনোবাই দখল কৰিছে সেয়া নহয় আজি 30-40 বছৰ ধৰি আপোনালোকে ইয়াত আছে ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠান আছে মন্দিৰ আছে ইয়াত শিক্ষানুষ্ঠান আছে কিন্তু এই নলাটো যেনে ধৰণে বৈ যাব লাগিছিল সেই নলাটো বৈ যোৱাত আপোনালোকে বা আপোনালোকৰ যিসমূহ ঘৰ ইয়াত নিৰ্মাণ কৰা হৈছে এইটো অসুবিধা কৰা নাই বহুত ডাঙৰ অসুবিধা হৈ আছে আমি সৰুৰ পৰাই দেখি আছো এই নলাখন যিমান দ্বীপ আছিলে এটো মোৰ মা কোৱা মতে 1956ত এখন পকীকৰণ কৰা হৈছিল নলাখন তেতিয়া ইএনডিৰ আন্ডাৰত আছিলে নলাখন আজি এই নলাটো 4 ফুট বা 5 ফুট ওপৰত দেখা গৈছে বাকি 12 ফুট আপোনাৰ তলত জাবৰ হুমাই আছে
আৰু প্ৰত্যেক বছৰ আমি বহুত কষ্ট ভুগি আছোঁ ইয়াত যদি অকল জাবৰটো যদি ওলাই দিয়া যায় তো গোটেই ডিব্ৰুগড় টাউনৰ পানীৰ প্ৰব্লেম যোনটো আৰ্টিফিচিয়েল ফ্লাড সেইটো ছল্ভ হৈ যাব কিন্তু খালি ওপৰৰ জাবৰটো ওলাই দিলেতো নালাটো চাফা নহয় এইটো কিমান দিন চাফা কৰা নাই এইটো আমি আজিলৈকে মইতো ইমান ডাঙৰ হৈ গ'লোঁ আজিলৈকে নলাটো ডিপ কৰিবলৈ দেখা নাই মই আজিলৈকে তাৰমানে আজিলৈকে আপুনি ক'ব বিচাৰিছে যে মানে 45ৰ পৰা 50 বা 40ৰ পৰা 45 বছৰ এইটো চাফা কৰা আপুনি দেখা নাই 1956ৰ পাছতে এখন চাফা কৰা হোৱাই নাই বনোৱা পাছত এখন চাফা কৰা হোৱাই নাই আজিলৈকে হোৱা নাই আজি ধৰি লওক 1956 হ'লে 44 48 68 ইয়াৰ হৈ গ'ল নলাটো পকীকৰণ কৰাটো কিন্তু তাৰ পাছত আজিলৈকে কোনো ইয়াত মেচিন মাজত এবাৰ সুভাষ মাৰ্কেটিং বুলি গুৱাহাটীত কণ্টেক্ট দিছিলে কিন্তু এইটো খালি লিপাপতি কৰিলে আপুনি একো কৰা নাই সিহঁতি এনেই কাগজ কলমত কাম কৰি পইচা লৈ গুচি গ'ল সিহঁতি আপোনাক ধন্যবাদ জনাইছোঁ 2014 বৰ্ষত এছিয়ান ডেভেলপমেণ্ট বেংকৰ ফালৰ পৰা 170 কোটি প্ৰায় 170 কোটি টকা আহিছিল ঠিকা আবণ্টন কৰা হৈছিল এটা ব্যক্তিগত প্ৰতিষ্ঠানক ঠিকাদাৰী প্ৰতিষ্ঠানক কিন্তু তেওঁলোকেও ইয়াৰ পৰা গুচি গ'ল তেখেতে স্থানীয় এগৰাকী ব্যক্তি তেখেতে কৈছে যে আজিলৈকে 1956ৰ পিছৰে পৰা এই নলাটো বহলটো বাদ দিয়ক চাফাই কৰা নাই যাৰ বাবে য'ত 12 ফুট দ থাকিব লাগিছিল এতিয়া একাঠু দ কাৰ ভুলৰ পৰিণতি কোনে কি ভুল কৰিছিল নাই এই প্ৰসংগটো যোনটো স্থানীয় ব্যক্তিজনে কৈছে আমি বিধায়কক সুধিছিলোঁ বিধায়কৰ এটা উত্তৰ আছিলে যে কিমান লাখ টন জাবৰ পেলাব ক'ত নলাত যিমান জাবৰ সোমাই আছে বহুকেইটা প্ৰশ্ন মানে তেওঁ কৈছিলে কিন্তু আমি কওঁ যে চফা কৰা নাই সেইটো এটা দুখ আমি মানিছোঁ কিন্তু আমি যি 62টা স্থানৰ কথা আমি উল্লেখ কৰিছোঁ ডিব্ৰুগড়বাসীয়ে সমগ্ৰ ডিব্ৰুগড়খনৰ চহৰৰ যিসকল বাসিন্দা আছে তেওঁলোকে 62জন লোকৰ বাবে হাৰাশাস্তি ভুগিবনে চৰকাৰে এই কথাটো নিৰ্দিষ্টভাৱে তেওঁ চৰকাৰে চাব লাগে কাৰণ 62জন লোকৰ যদি অবিবেচক কাণ্ডৰ বাবে গোটেই ডিব্ৰুগড়খনে শাস্তি ভুগিবলগীয়া হয় এয়া কেনে হ'ব সমগ্ৰ ডিব্ৰুগড়বাসীয়ে দেখি আছে নলাটোৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমো আছে অকল ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমে আমি দেখুৱাই আহিছোঁ চৰকাৰী কাৰ্যালয়ো আছে চৰকাৰী কাৰ্যালয় ব্যক্তিগত নাৰ্ছিং হোম ব্যক্তিগত মানে বাসগৃহ অথবা ব্যৱসায়িক প্ৰতিষ্ঠান মই কৈছোঁ যে 62জন মানুহৰ বাবেই গোটেই চহৰখনে শাস্তি খাব নালাগে নলাটোৰ ওপৰত বিহিত ব্যৱস্থা কৰিব লাগে বহুকেইটা কাম বাকী আছে নলাটো চফা কৰিব লাগিব মই পুনৰবাৰ জনাইছোঁ যে বিধায়কজনে কৈছে কিমান লাখ টন জাবৰ ক'ত পেলাব সেয়া তেওঁ বিধায়ক হয় 18 বছৰ তেওঁ ব্যৱস্থা কৰিব লাগিব জাবৰখিনি নিব লাগিব ক'ত ব্লকেজ আছে কেনেদৰে আমি দেখুৱাই গৈছোঁ এই সকলোখিনি ব্যৱস্থা কৰিলেহে ডিব্ৰুগড়বাসীয়ে অলপমান উশাহ পাব কাৰণ এয়া আৰম্ভণি হৈছে কৃত্ৰিমমান চাব কৃত্ৰিমমান ডিব্ৰুগড় কৃত্ৰিমমান এনেকুৱা পৃথিৱী য'তে নহওক পানী লগালগ নিষ্কাশন হৈ যায় ডিব্ৰুগড়ত 9-10 দিন যি জ্বলা যন্ত্ৰণা ভুগিছে ডিব্ৰুগড়বাসীয়ে কাৰণ ডিব্ৰুগড়খন এজন বাণিজ্যিক চহৰ হয় উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক কেন্দ্ৰও হয় ইয়াত ব্যৱসায়ীসকলেও বহুত লোকচান হৈছে পানীত তিতি আছে ফাৰ্নিচাৰ দোকান আছে দেখিব আলু পিঁয়াজ চাউল দাইল সকলো নষ্ট হৈছে ৰাইজৰ ঘৰে যাৰ ঘৰত পানী সোমাইছে পানীত উপঙি আছিলে 9 দিনে তেওঁলোকৰো ঘৰৰ আচবাব ঘৰৰ যিবোৰ ক্ষতি হৈছে সেয়া আচলতে যাৰ হৈছে তেওঁ গম পাইছে এই সমগ্ৰ বিষয়বোৰ চালি জাৰি চাই যিবোৰ বিহিত ব্যৱস্থা কৰিব মই পুনৰবাৰ জনাইছোঁ আমি এখন তালিকা প্ৰস্তুত কৰিছিলোঁ 15জন ব্যক্তিৰ কাৰণে গোটেই ডিব্ৰুগড়খনে হাৰাশাস্তি ভুগিব নালাগে মই যেটো কথা আপোনাৰ লগত আলোচনা কৰিছিলোঁ আপুনি বেয়া নাপাব যে ইয়াত যিসমূহ অট্টালিকা আছে যিসমূহ বিল্ডিং আছে যিসমূহ স্কুল আছে যিসমূহ ACB অফিচ আছে প্ৰায়বোৰ কিন্তু নলাটোৰ ওপৰতে আছে অৰ্থাৎ এয়া আজিৰ কথা নহয় এয়া আজি 30 বছৰ 40 বছৰ ধৰি এনেধৰণে চলি আছে কিন্তু নলাটো য'ত বহল হ'ব লাগিছিল 12 মিটাৰ য'ত বহল থাকিব লাগিছিল যেটো অৰিজিন 1956ৰ যেটো পকীকৰণ আপুনি কৈছে সেইটোৰ মতে 12 মিটাৰ 13 মিটাৰ থাকিব লাগিছিল ইয়াত হয়তো 2 মিটাৰো নাই বা 2.5 মিটাৰো নাই এইটো এই ভুলটো কেনেধৰণে হ'ল এই ভুলটো যেতিয়া পৰিকল্পনা লৈছিলে নলাটো পকীকৰণ কৰাৰ সময়ত তেতিয়াই ভুল কৰা হৈছে এইখন ইয়াততো কোনো ৰাইজে কোনো বাধা দিয়া নাছিলে তেতিয়াও আৰু তেতিয়াই যদি বহলীকৰণ কৰা হ'লে কোনো অসুবিধা নাছিলে তেতিয়া ইমান অট্টালিকা আৰু ইমান ঘৰ দুৱাৰ নাছিলে তেতিয়াতো লিমিটেড মানুহৰ ঘৰ দুৱাৰ আছিলে কিন্তু এতিয়া যিমানখন আপোনাৰ ঘৰ বনি গৈছে ডিব্ৰুগড় টাউনত এইখনত হাত দিলেতো বহুত হাহাকাৰ হৈ যাব ডিব্ৰুগড় টাউনত যেনেকৈ আমি CM চাহাবক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই যে তেওঁ যোৱা আমাৰ এই পানীৰ মাজত তেওঁ সোমাই আহি গৈছিলে আৰু তেওঁ আমাক এছুৰেঞ্চ দি গৈছে
যে ছেপ্টেম্বৰ মাহত মই আকৌ আহিম, তেতিয়া আপোনালোকৰ লগত বহি কথা পাতি কেনেকৈ কৰিব লাগে আমি কৰিম বুলি কৈ গৈছে আমাক। ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰী আহিল। মই পুনৰ কৈছোঁ যে ND24ৰ দুয়োগৰাকী সাংবাদিক টমাছ বুঢ়াগোহাঁই, ডেভিড বুঢ়াগোহাঁই, তেওঁলোকে যিখন তালিকা প্ৰস্তুত কৰিছে 62টা স্থান, এটা দুটা নহয়, 62টা স্থানত বেদখল হৈছে। আৰু সেই 62টা স্থানৰ ভিতৰত অন্যতম হৈছে ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোম, তাৰ ভিতৰত অন্যতম হৈছে ACBৰ এটা কাৰ্যালয়, তাৰ ভিতৰত বহুকেইটা উপাসনা থলী, বহুকেইখন বিদ্যালয়, শিক্ষানুষ্ঠান, বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান। গতিকে ভুল কোনে কৰিলে? 30 বছৰ বা 35 বছৰ বা 60 বছৰৰ আগতেই যদি সেয়া বেদখল হৈছিল, তেতিয়াহ'লে অনুমতি কোনে প্ৰদান কৰিছিল? আটাইতকৈ ডাঙৰ কথা, বিদ্যালয়ৰ অনুমতি প্ৰদান কৰা সেই সময়ৰ কোন কোন বিষয়া আছিল বা কোন কোন বিভাগে অট্টালিকা নিৰ্মাণ কৰিবলৈ তেওঁলোকক NOC দিছিল যে আপোনালোকে ইয়াত অট্টালিকা নিৰ্মাণ কৰিব পাৰিব, আপোনালোকে ইয়াত নাৰ্ছিং হোম খুলিব পাৰিব। এখন নাৰ্ছিং হোম খুলিবৰ বাবে যিকেইটা সংশ্লিষ্ট বিভাগৰ পৰা অনুমতি পাব লাগে, অনুমতি লাভ কৰিব লাগে, সেইকেইটা বিভাগে কেনেকৈ এটা ডিব্ৰুগড়ৰ মূল যিটো নিষ্কাশনৰ কেন্দ্ৰ অৰ্থাৎ DTP, ডিব্ৰুগড় টাউন প্ৰটেকশ্যন, ডিব্ৰুগড় চহৰ সুৰক্ষাৰ বাবে যিটো নলা, সেই নলাটোৰ ওপৰত বেদখল কৰিবলৈ, সেই নলাটো বন্ধ কৰি ঘৰ সাজিবলৈ, সেই নলাটো বন্ধ কৰি নাৰ্ছিং হোম সাজিবলৈ কোনে অনুমতি দিছিল? কোনে সেই ভুল কৰিছিল? আৰু যোৱা 18 বছৰে বিধায়ক হৈ থকা এগৰাকী জনপ্ৰতিনিধি প্ৰশান্ত ফুকনে, বিধায়ক প্ৰশান্ত ফুকনে, তেওঁ যদি জাবৰ পেলোৱা ঠাইৰ অভাৱত এতিয়া নলা বহল কৰিব নোৱাৰে, নলা দ কৰিব নোৱাৰে, এই কথাবোৰ যদি টুলুঙা মন্তব্যৰে তেওঁ কয়, তেতিয়াহ'লে আজিৰ দিনটোত সকলোৱে প্ৰশ্ন কৰিব যে বিধায়ক ডাঙৰীয়া আপুনি ক'ত আছে? আপুনি যিসমূহ অত্যাধুনিক যন্ত্ৰপাতি, সেই যন্ত্ৰপাতিসমূহ দেখিছেনে নাই দেখে? আপুনি যিটো সময়ত AIৰ জৰিয়তে আজি সমগ্ৰ পৃথিৱীখন এখন গাঁও হৈছে, AIৰ জৰিয়তে অসম্ভৱো সম্ভৱ হৈছে, সেই সময়ত আপুনি উন্নত কাৰিকৰী প্ৰযুক্তিৰে এইসমূহ কথা চিন্তা নকৰি আপুনি কেৱল জাবৰ পেলোৱাৰ ভয়ত, জাবৰ ক'ত পেলাম বুলি ভয় কৰি যদি আপুনি নলা নখন্দাকৈ থাকে, আপুনি যদি নলাটো বহল কৰাৰ পদক্ষেপ লোৱাৰ পৰা আপুনি বিৰত থাকে, তেনেহ'লে কিন্তু আপোনাৰ ওপৰত যে প্ৰশ্ন ৰাইজে কৰিব বা কৰিছে সেই বিষয়ে খাটাং। গতিকে এই 62টা স্থানত এতিয়া কি কৰিব? মুখ্যমন্ত্ৰীগৰাকী আহিলে, মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত বান চাই তেওঁলোকক ক'লে যে অহা ছেপ্টেম্বৰত তেওঁলোকৰ সৈতে আলোচনা কৰিব। এতিয়া কি আলোচনা কৰিব? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।